হেল্ল' সকলোৱে নমস্কাৰ ল'ব দুৰ্গা পূজাৰ সময়তে আৰু দীপাৱলীৰ ঠিক প্ৰাক মুহূৰ্তত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিৰ কাৰণে সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই তেখেতে ঘোষণা কৰিছে যে কেবিনেটে আমাৰ জুলাই মাহৰ যিটো ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ পেঞ্চনাৰসকলৰ কাৰণে সেইখিনি ঘোষণা কৰিছে 3% আৰু এইটো জুলাই মাহৰ 1 তাৰিখৰ পৰাই প্ৰযোজ্য হ'ব আৰু ইয়াৰ ফলত আমাৰ বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায় 49.2 লাখ এমপ্লয় লাভান্বিত হ'ব আৰু প্ৰায় 68.7 লাখ পেঞ্চনাৰে লাভান্বিত হ'ব আৰু ইয়াৰ ফলত আমাৰ কেন্দ্ৰীয় চৰকাৰে বছৰেকত প্ৰায় 10,000 কোটি অতিৰিক্ত টকা খৰচ কৰিব লাগিব গতিকে এইটো এটা ভাল খবৰ আৰু আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ ঠিক কিছুদিন পিছতেই আমাৰ অসমৰ ৰাজ্য চৰকাৰেও দিয়ে ঘোষণা কৰে গতিকে যিসকল ৰাজ্যিক কৰ্মচাৰী আছে তেখেতসকলেও নিশ্চয় দীপাৱলীৰ ঠিক আগে আগে ভাল খবৰটো পাব আৰু বাকি যিখিনি আমাৰ মানে ৰিমেইনিং মান্থ আমাৰ এৰি আহিলো আমি জুলাইৰ পৰা সেই মাহকেইটাৰ কাৰণে আমি নিশ্চয় এৰিয়াৰখিনি লাভ কৰিম ইয়াৰ উপৰিও আন এটা গুৰুত্বপূৰ্ণ খবৰ আছে সেইটো হ'ল প্ৰতিটো মাহৰ শেষৰ দিনাখন আমাৰ ভাৰত চৰকাৰৰ অধীনৰ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টে CPI IW ইনডেক্সটো প্ৰকাশ কৰে মানে কনজিউমাৰ প্ৰাইচ ইনডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ এইটো প্ৰকাশ কৰে আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে আৰু যিখিনি পেঞ্চনাৰ আছে তেখেতসকলৰ যিটো ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ সেইটো নিৰ্ধাৰণ কৰা হয় আৰু আমাৰ আগষ্ট মাহৰ যিটো ইনডেক্স সেইটো প্ৰকাশ পোৱাৰ পিছত যিটো সূচকাংক আহিছে সেইটো হৈছে 147.1 আৰু সেইটো সূচকাংক আপোনাৰ যোৱা মাহত মানে জুলাই মাহত আছিল 146.5 এতিয়া যদি আমি চাওঁ যিটো ফিগাৰ আমাৰ যোৱা জুলাই মাহত আছিল সেইটো হ'ল 146.5 আৰু এতিয়া হৈছে 147.1 গতিকে এই 147.1 যিটো আমাৰ সূচকাংক এইটো ডিএ ক্যালকুলেটৰত ফিটিং কৰাৰ পিছত যিটো ডিএ আহে সেইটো হ'ল 58.94 যিটো যোৱা মাহত আছিল 58.52 মানে আমাৰ অলমোষ্ট 0.42 বৃদ্ধি হৈছে মানে বৃদ্ধি হৈছে আমাৰ 0.42 এতিয়া যেহেতু আগৰ মাহত মানে যোৱা জুলাই মাহত আমাৰ যেটো বৃদ্ধি হৈছিল সেইটো আছিল 58.52 গতিকে সেই সময়ত বৃদ্ধি হৈছিল আগৰ মানে অৰ্থাৎ জুনৰ পৰা জুলাই মাহত বৃদ্ধি হৈছিল আপোনাৰ 0.34 বৃদ্ধি হৈছিল আৰু এইবাৰ হৈছিল 0.42 গতিকে যদি দুইটা আমি এভাৰেজ কৰি চাওঁ তেনেহলে যোৱা দুই মাহৰ আমাৰ এভাৰেজ বৃদ্ধি হৈছে 0.38 আৰু এতিয়া আমি যদি যোৱা 6 মাহৰ অৰ্থাৎ 2025 চনৰ জানুৱাৰীৰ পৰা 2025 চনৰ যদি আমি জুলাইলৈকে চাওঁ তেনেহলে আমাৰ যদি এভাৰেজ বৃদ্ধি হৈছিল সেই এভাৰেজ বৃদ্ধিটো আমাৰ কিমান হৈছিল আমাৰ 0.38 হৈছিল এভাৰেজ বৃদ্ধি আৰু তাৰ আগৰ টাৰ্মত মানে জুলাই 2024 পৰা আমাৰ ডিসেম্বৰ 2024 লৈকে যেটো এভাৰেজ বৃদ্ধি হৈছিল সেইটো হৈছিল আপোনাৰ অলমোষ্ট 0.44 মানে 0.44 এভাৰেজ বৃদ্ধি হৈছিল তথাপিও কিন্তু আমি তেতিয়া মাত্ৰ 2% পাইছিলো তাৰ এটাই কাৰণ আছিল সেই কাৰণটো হ'ল যে যেটো আমাৰ লাষ্ট ফিগাৰ ওলাইছিল সেইটো আছিল আমাৰ 55.99 আৰু 0.99 হোৱাৰ কাৰণে মানে ৰাউন্ড ফিগাৰ নোহোৱা কাৰণে আমাৰ পৰৱৰ্তী যেটো ডিজিট আহিব মানে ফুল ডিজিট আহিব 56 তাত মানে ডিএ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয় গতিকে আমি যেটো মানে আগৰ ডিজিটটো পাম ফুল ডিজিটটো পাম মানে আমাৰ 55 টো আমাৰ ডিএ ধৰা হৈছে কিন্তু আমি অলৰেডি 9.99 আমি আগবাঢ়ি আছিলো আৰু সেই কাৰণে মানে আমাৰ 2024 চনৰ জুনৰ পৰা ডিসেম্বৰলৈকে যেটো টাইম পাইছিলো তাত আমাৰ এভাৰেজ বৃদ্ধিটো 0.44 হোৱা সত্ত্বেও আমি দিয়ে পাইছিলো মাত্ৰ 2% কিন্তু তাৰ পিছৰ পৰ্যায়ত আমি জানুৱাৰী 2025 ৰ পৰা আমাৰ জুন 2025 লৈকে সেই টাইমটোত আমাৰ এভাৰেজ বৃদ্ধিটো 0.38 হোৱা সত্ত্বেও আমি কিন্তু 3% দিয়ে পাবলৈ সক্ষম হৈছিলো এতিয়া যেহেতু আমাৰ বৰ্তমান ৰানিং যেটো দুমাহ গুছি গ'ল আমাৰ জুলাই আৰু আগষ্টৰ আমি সূচকাংক ইতিমধ্যে লাভ কৰিলো তেনে ক্ষেত্ৰত এই দুটা মাহৰ সূচকাংকত আমাৰ যেটো এভাৰেজ বৃদ্ধি হৈ আছে সেই এভাৰেজ বৃদ্ধিটো কিন্তু আমাৰ 0.38 হৈ আছে তেনে ক্ষেত্ৰত যদি হে পৰৱৰ্তী 4টা মাহৰ আমাৰ সূচকাংক আহিবলৈ বাকি আছে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই যদি 4 মাহটো পুনৰ আমি 0.38 বা 0.40 তেনেকুৱা এটা এভাৰেজ লাভ কৰো তেতিয়া কিন্তু আমি পৰৱৰ্তী সময়ত মানে আমাৰ জানুৱাৰী 2026 চনত যেটো দিয়ে লাভ কৰিম সেইটো কিন্তু অনলি 2% হে বৃদ্ধি হ'ব আৰু যদি আমি 3% দিয়ে পাব লাগে পৰৱৰ্তী সময়ত তেনেহলে নেক্সট যি ৰিমেইনিং 4টা মাহ বাকি আছে সেই 4টা মাহত আমাৰ যেটো এভাৰেজ বৃদ্ধি হ'ব লাগিব সেইটো হ'ব লাগিব
0.56 মানে 0.56 কৈ বৃদ্ধি হ'লেহে আমি জানুৱাৰী 2026 চনত 3% দিয়ে পাবলৈ সক্ষম হ'ম নহ'লে আমি পুনৰ 2%তে সন্তুষ্ট থাকিব লাগিব আৰু তেনেকুৱা হ'লে আমাৰ অষ্টম দৰমহা আয়োগৰ প্ৰাকমুহূৰ্ত যিটো অন্তিম দিয়ে হ'ব সেই প্ৰাকমুহূৰ্তৰ অন্তিম দিয়েটো হ'ব আমাৰ 60% আৰু আমাৰ যিটো ফিটমেন্ট ফেক্টৰ হ'ব সেই ফিটমেন্ট ফেক্টৰটো এই 60%ক আলম হিচাপে লৈয়ে মানে কি কৰা হ'ব গঠন কৰা হ'ব আৰু তেনে ক্ষেত্ৰত আমাৰ যিটো দৰমহা সেই দৰমহাটোৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পৰিব গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ